সংৰক্ষণৰ অভাৱত বিলুপ্তিৰ দিশে হিমালয়ান প্ৰজাতিৰ বগা পিঠিয়া শগুন চৰকাৰ তথা বন বিভাগৰ উদাসীনতাৰ বাবে হ্ৰাস পাইছে এই শগুনৰ সংখ্যা। কোকৰাঝাৰ জিলাৰ পৰ্বতঝৰাৰ ৰাজাপাৰাত থকা এই বগা পিঠিয়া শগুন এতিয়া বিলুপ্তিৰ পথত। বন বিভাগৰ 20 হেক্টৰ সংৰক্ষিত বনাঞ্চলৰ শালগছত দশক ধৰি আশ্ৰয় লৈ আছিল এই প্ৰজাতিৰ শগুন। কিন্তু বন বিভাগৰ চৰম উদাসীনতাৰ বাবে ক্ৰমাগতভাৱে হ্ৰাস পাইছে এই শগুনৰ সংখ্যা। প্ৰকৃতিৰ জমাদাৰসকলৰ সংখ্যা এনেদৰে হ্ৰাস পোৱাত উদ্বিগ্ন হৈ পৰিছে প্ৰকৃতিপ্ৰেমী। এই বগা পিঠিয়া শগুন সংৰক্ষণ আৰু এটা শগুন প্ৰজনন কেন্দ্ৰ স্থাপনৰ দাবী জনাইছে বিভিন্নজনে। ৰাজাপাৰা বিট এইটো হয়, ইয়াতে 20 হেক্টৰ আপোনাৰ PRF হয় এইটো। আৰু এই PRFত তাৰমানে আপোনাৰ বগা পিঠিয়া যিটো শগুন আমাৰ হিমালয়ান প্ৰজাতিৰ, এই শগুনটো ইয়াতে বা আছে। ইয়াত প্ৰায় 36টা শগুন আছে ইয়াতে। আমাৰ এটা ছাৰ্ভে আমি কৰিছিলোঁ, এই ছাৰ্ভেত দেখা গৈছে প্ৰায় 700 মান শালগছ আছে আৰু এই শালগছতে এই শগুনবিলাকে বাহ লৈছে। বিভিন্ন সময়ত মানে প্ৰাকৃতিক যিবিলাক ধুমুহা বৰষুণতে বহুত পৰি পেলাই নষ্ট হৈছে, গছবিলাক উভালি পৰিছে, যাৰ ফলত ইয়াৰ শগুনবিলাকৰ বিলয় হৈছে। তো এই ক্ষেত্ৰত আমি আমাৰ গভৰ্ণমেণ্টক আমি কৈছিলোঁ যে যিহেতু শগুনবিলাক আপুৰুগীয়া শগুন এইবিলাক সংৰক্ষণ কৰিব লাগে আৰু সংৰক্ষণৰ কাৰণে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে এইখিনি যাতে গভৰ্ণমেণ্টে কৰে। আমি কেইবাবাৰো অনুৰোধ জনাইছোঁ। তো এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই যেনেকুৱা ধৰণৰ আমাক ৰেছপন্স দিব লাগিছিল, আচলতে তেনেকুৱা ধৰণৰ ৰেছপন্স আমি তেনেকুৱা দেখা নাই। ৰাজাপাৰা বিট এইটো হয়।